নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকৰ ওচৰত এটা খুব গুৰুত্বপূৰ্ণ কথা ক'ম বুলি আহিছোঁ আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপুনি কিবা এটা নতুন শিকিব। এতিয়া ধৰক আমি যদি ফিজিকেলি আমাৰ কিবা প্ৰব্লেম হয়, আমাৰ দেহাটো অচল হৈ যায়, তেতিয়া আমি ডক্টৰৰ ওচৰত যাবলৈ সংকোচ নকৰোঁ, কিন্তু মানসিকভাৱে অচল হ'লে আমি ডক্টৰৰ ওচৰত যাবলৈ সংকোচ কৰোঁ। তো এই সংকোচটো ভাঙিবৰ কাৰণে বা আপুনি যাতে নিজৰ সময়ত আপুনি এটা ট্ৰিটমেণ্ট পায়, সেইটো কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা খুব ধুনীয়া ইনিচিয়েটিভ লৈছে, যিটোৰ নাম হ'ল টেলিমানাছ। মানে আপুনি নিজৰ সমস্যাবোৰ ফোন কলৰ জৰিয়তে চাইক'লজিষ্ট, চাইকেট্ৰিষ্ট বা কাউন্সিলাৰৰ লগত কথা পাতিব পাৰিব, একদম ফ্ৰী অফ কষ্ট। আৰু আপোনাৰ যদি কিবা সমস্যা থাকে তেওঁলোকক ক'ব পাৰিব আৰু সেই সমস্যাখিনিৰ সমাধান তেওঁলোকে প্ৰফেচনেলি আপোনাক যিমান সহায় কৰিব পাৰে তেওঁ সহায় কৰিব। কোনটো নম্বৰত আপোনালোকে ফোন কৰিব লাগে মই স্ক্ৰীণত দি দিম। যদিহে আপোনালোকে কেতিয়াবা মানসিকভাৱে ভাঙি পৰে, তেনেহ'লে এই ফোন নম্বৰটোত ফোন কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ভালে থাকিব, সুস্থ থাকিব।